তো ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে থাম্বনেইলটো চাই গম পাইছা যে মেট্ৰিক এছএছ আৰু গ্ৰেজুৱেট পাছ কৰা ছাত্ৰীসকলৰ বেংক একাউণ্টত প্ৰত্যেক মাহে ১,১২৫০ আৰু ২,৫০০ টকাকৈ সোমাব। এই টকাখিনি কোনসকল ছাত্ৰীয়ে লাভ কৰিব আৰু কোনসকলে নাপাব টকা আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম আৰু লগতে জনাই দিম যে ইয়াৰ বাবে তোমালোকে কেনেকৈ আবেদন কৰিবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে চাগে গম পাইছা যে নিযুত মইনা আঁচনিৰ যোগেদি ছোৱালীসকলে লাভ কৰিব টকা। এই সুবিধা কিন্তু ল'ৰাসকলৰ বাবে নাই, একমাত্ৰ নিযুত মইনা আঁচনিৰ যোগেদি ছোৱালীসকলে লাভ কৰিব টকা। মেট্ৰিক পাছ কৰা ছোৱালীসকলে প্ৰত্যেক মাহত 10টা কিস্তিত 10 মাহত 10,000 টকা লাভ কৰিব বেংক একাউণ্টত। এছএছ উত্তীৰ্ণ ছোৱালীসকলে প্ৰত্যেক মাহত 1,250 টকাকৈ 10টা কিস্তিত সৰ্বমুঠ 12,500 টকা লাভ কৰিব আৰু গ্ৰেজুৱেট উত্তীৰ্ণ ছোৱালীসকলে প্ৰত্যেক মাহত 2,500 টকাকৈ 10টা কিস্তিত সৰ্বমুঠ 25,000 টকা লাভ কৰিব বেংক একাউণ্টৰ যোগেদি। তো ইয়াৰ বাবে তোমালোকে আবেদন কৰিব লাগিব। তো তোমালোকক জনাই দিম যে আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব এণ্ড কেনেকৈ কৰিবা, কিন্তু ইয়াৰ আগতে তোমালোকে এটা নটিফিকেশ্যন চাই লোৱা। ইয়াত তোমালোকে চাব পাৰিছা যে কেবিনেট বৈঠক গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। তলত তোমালোকে চাব পাৰিছা যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰী শক্তি সবলীকৰণ। প্ৰথমতে দিয়া আছে উচ্চ শিক্ষাত ছোৱালী শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ছোৱালী শিক্ষাৰ্থীক নামভৰ্তি সাহায্য হিচাপে আৰ্থিক সহায় আগবঢ়োৱাত অনুমোদন। উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকল পৰিয়ালৰ যিকোনো অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে বৰ্তমানে এই আঁচনিৰ বাবে যোগ্য হ'ব। ইয়াৰ তলত আছে নিম্নলিখিত চৰ্ত সাপেক্ষে ছাত্ৰীসকলক নামভৰ্তি উদগনি প্ৰদান কৰা হ'ব। একাদশ শ্ৰেণীত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 1,000 টকাকৈ মুঠ 10,000 টকা। স্নাতক প্ৰথম বৰ্ষত BA, BSc, BCom নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 1,250 টকাকৈ মুঠ 12,500 টকা। স্নাতকোত্তৰ প্ৰথম বৰ্ষত BEd, MA, MSc, MCom নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 2,500 টকাকৈ মুঠ 25,000 টকা। ইয়াৰ পিছত আছে অৱশ্য চলিত শৈক্ষিক বৰ্ষত 9 মাহৰ বাবে লাভালাভ প্ৰাপ্ত কৰিব। দ্বিতীয় বছৰৰ পৰা কোনো আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই। আঁচনিৰ লাভালাভ প্ৰাপ্তিৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা শিক্ষানুষ্ঠানত শিক্ষাৰ্থীগৰাকীৰ ধাৰাবাহিকতা প্ৰমাণিত কৰা এখন প্ৰমাণপত্ৰ পৰ্যাপ্ত হ'ব। শেহত কৈছে যে প্ৰথম বৰ্ষত তোমালোকে আবেদন কৰাৰ পাছত দ্বিতীয় বৰ্ষৰ পৰা পইচাটো পাবলৈ হ'লে তোমালোকে দ্বিতীয়বাৰ আৰু আবেদন কৰিব নালাগে। তো ইয়াত তোমালোকে নিশ্চয় চাইছা যে কিমান টকাকৈ সোমাব বেংক একাউণ্টত এণ্ড কোনসকল ছোৱালীয়ে লাভ কৰিব টকা। তো এতিয়া তোমালোকে জানি লোৱা যে ইয়াৰ বাবে তোমালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব জুলাই মাহৰ পৰা আৰু সম্পূৰ্ণ টকাখিনি বেংক একাউণ্টৰ যোগেদি তোমালোকে লাভ কৰিব পাৰিবা 11 অক্টোবৰৰ পৰা।